অস্বাভাৱিক দাম বৃদ্ধিয়ে জলাকলা খুৱাইছে ৰাজ্যৰ জনতাক। নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে শাক-পাচলিৰ বজাৰত দাম বৃদ্ধিৰ জুই লগাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু খাটি খোৱাজনৰ পৰা গৃহিণীলৈকে এতিয়া সকলোৱে সমস্যাত পৰিছে এই অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ ফলত। আমাক অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ ফলত ৰাইজ কিদৰে সমস্যাৰ সন্মুখীন হৈছে তাৰ কিছু পৰিৱেশ দেখুৱাব মৃদুস্পন্ত বৰুৱাই। নিশ্চয় কৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে যথেষ্ট জোৰুলা কৰিছে সাধাৰণ জনতাক আৰু এক প্ৰকাৰ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আৰু নিৰ্বাচন শেষ হোৱাৰ লগে লগে যি আকাশলংঘী মূল্য বৃদ্ধি হৈছে তাৰ বাবে বজাৰত এক প্ৰকাৰ জুই লাগিছে সকলোতে। আৰু সকলো শ্ৰেণীৰ লোকে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰু গ্ৰামাঞ্চলৰ লোকে এই মূল্য বৃদ্ধি সম্পৰ্কে কি কয় তাকে আমি জানিবলৈ যত্ন কৰিম। চিনাতলীৰ এখন আমি ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত উপস্থিত আছোঁ। ইয়াতো গ্ৰামাঞ্চলৰ লোকে কেনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব। সামগ্ৰী মূল্য বৃদ্ধি হৈছে, আপুনি এগৰাকী ব্যৱসায়ী, কি সামগ্ৰীত কিমান মূল্য বৃদ্ধি হৈছে? কিন্তু বহুত হৈছে আৰু কি ক'বা, চৰকাৰে এনেও গম পাইছেই। আলুৰ দাম কিমান এতিয়া? আলু এসপ্তাহৰ আগত আমি 24 টকা বিকিছিলোঁ, এতিয়া 30 টকা বিকিব লগা হৈছে 3-4 দিনৰ আগত। পিঁয়াজটো আৰু পিঁয়াজৰ কথা নক'বই। পিঁয়াজটো আজি এসপ্তাহ নহয় 4-5 দিনৰ আগত আমি পিঁয়াজ 27 টকা 28 টকা খুচুৰা বিকিছোঁ দেই, কিন্তু এতিয়া হৈ গ'ল 40 টকা। বহুত বেছি বাঢ়ি গ'ল। আচ্ছা, গ্ৰামাঞ্চলতো যথেষ্ট মূল্য বৃদ্ধি হৈছে। বাইদেউ কি ক'ব যে এতিয়া খাবলৈ কৰিবলৈকে একেবাৰে সমস্যা হৈ গৈছে? যথেষ্ট অসুবিধা হৈ গৈছে। অসুবিধা মানে মানুহৰ জীৱন ধাৰণ প্ৰণালীটোতো কোনো ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব নোৱাৰিয়ে নিজে খাই পেট পবতাই থাকিবলৈকে অসুবিধা হৈছে। কাৰণ ইনকম পথ বেলেগ বুলিবলৈ নাই, অকল খেতিটোৰ ওপৰত চলা মানুহৰ এনেকৈ কেতিয়াও ইমান দাম কৰি কিনি বস্তু খাই নিজে ভালকৈ জীয়াই থকাটো অসুবিধা হৈছে। পাকঘৰত সোমাবলৈ ভয় লগা হৈছে নেকি? হয়, পাকঘৰত সোমাবলৈ ভয় লগা হৈছে, কিয়নো আমি ভাত এসাঁজ বনাবলৈ বহুত চিন্তা কৰিবলগীয়া হৈছে। কিয়নো আলু 30 টকা কেজি, কাৰণ এসাঁজ খালে পিছৰ সাঁজত আকৌ দিবলৈ মানে চিন্তা কৰিবলগীয়া হৈছে। তেলৰো ঠিক তেনেকৈ দাম বাঢ়ি গৈছে। চাউল 1 নম্বৰ বস্তু চাউল, যি মুঠি নাখালে মানুহ জীয়াই থাকিব নাই, চাউলৰে এতিয়া 5 টকাৰ পৰা 10 টকা দাম বাঢ়ি গৈছে। সেয়ে আমি মানে বহুত চিন্তিত হৈ পৰিছোঁ, যিহেতু আমি মধ্যবিত্ত শ্ৰেণীৰ লোক। আৰু হয়তো এতিয়া দৰৱৰো ঠিক তেনেকৈ দাম হৈছে। প্ৰতিগৰাকী মানুহ আজিকালি প্ৰেছাৰ চুগাৰ নাইকিয়া মানুহ নাই, গতিকে এটা প্ৰেছাৰৰ দাম কিনিবলৈ গ'লে 200-300 টকা লাগে, কিন্তু সেই 200-300 দৰৱটো আজি প্ৰায় 270 টকা বাঢ়ি গৈছে। কৈছে সকলোৱে ভয় হৈ গৈছে এক প্ৰকাৰ। চাওক কি ক'ব যে যথেষ্ট মূল্য বৃদ্ধি, নিৰ্বাচন শেষ হৈছিলেহে মাত্ৰ, তাৰপিছতে লগে লগে মূল্য বৃদ্ধি। হয়, মূল্য বৃদ্ধি হৈছে। আচলতে যদি যোগান কমিছে, যোগান বৃদ্ধি কৰিব লাগে, যোগান বিভাগেও এইটো চাব লাগে। আৰু যিখিনি আমাৰ লাগতিয়াল, একেবাৰে লাগতিয়াল সামগ্ৰী, ধৰি লওক এতিয়া আমাৰ প্ৰধান খাদ্য ভাত, যদি ভাতৰ কাৰণে চাউলৰ দামটোৱে ইমান 50 টকাৰ ওপৰত হয়, তেনেহ'লে মানুহ জীয়াই থাকিব কেনেকৈ? আৰু ভাতৰ লগত আমাৰ প্ৰয়োজনীয় প্ৰথমেই আমাৰ শাক পাচলি বা বেলেগ নহ'লেও আমাক আলু পিঁয়াজ লাগিবই। সুদা ভাতকেইটা খালেও আমাক আলু লাগিবই। যদি আলুৰে দাম বাঢ়ি যায় বা পিঁয়াজৰে দাম বাঢ়ি যায় আৰু মূল্য বৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰ এক প্ৰকাৰ বিফল হৈছে। মূল্যবৃদ্ধিত চৰকাৰ একেবাৰে বিফল হৈছে বুলিয়ে ক'ব পাৰি, নহ'লেনো ইমান বৃদ্ধি হয়নে? প্ৰতিটো বস্তুৰে অত্যাৱশ্যকীয় সামগ্ৰী, মচুৰ দাইলৰ পৰা তেলৰ পৰা ধৰি 100 টকাৰ ওপৰত দাম, আৰু চাউলৰো 50 টকাৰ ওপৰত। ভাল চাউল খাবলৈ গ'লে আপুনি 50 টকাৰ তলত নাপাব। আৰু আলু পিঁয়াজ যিটো অত্যাৱশ্যকীয় লাগে সেইটোৰো দাম বাঢ়িছে। লগতে মেডিচিন আজিকালি মানুহৰ ঘৰত ৰোগীয়া মানুহ থাকেই, 1 বা 2জন থাকেই। গতিকে মেডিচিনেই যদি দাম ইমান বৃদ্ধি পায়, তেন্তে সাধাৰণ শ্ৰেণীৰ মানুহে কেনেকৈ জীয়াই থাকিব? সাধাৰণ শ্ৰেণীৰ মানুহৰ জীৱন যাপনৰ বাবে যথেষ্ট সমস্যা হৈছে মূল্য বৃদ্ধিটোৰ কাৰণে। সাধাৰণ শ্ৰেণীৰ মানুহৰ কাৰণে এটা জীয়াই থকাটো প্ৰত্যাহ্বান হৈ পৰিছে বৰ্তমান দিনত। ক'ব গ'লে আপোনাৰ প্ৰতিটো বস্তুৱে দাম বাঢ়িছে। এতিয়া চাউল দাইল মানুহে নাখালেও নহ'ব, খাবই লাগিব। আৰু এনেকুৱা হয়, আমাৰ শ্ৰেণীৰ মানুহখিনিয়ে কি হ'ব, আপোনাৰ ৰাতিপুৱাও বজাৰ কৰিব লাগিব, গধূলি বজাৰ কৰিব লাগিব। ইমান যদি দাম বাঢ়ে, প্ৰতি কেজি আলুত 30 টকা, পিঁয়াজত 40 টকা, আৰু চৰকাৰে 10 পৰা 12 টকা হাৰত যদি মূল্য বৃদ্ধি কৰে, কিন্তু আপুনি যিমান প্ৰতিবাদ কৰক কিবা কৰক, তাৰপাছত কমাব 1 টকা, বঢ়াওঁতে বহুত বঢ়াই দিয়ে, কমাওঁতে 1 টকা 2 টকা কমায়। আজি আপোনাৰ পেট্ৰলৰ দামটো 100 টকাতে ৰৈ গ'ল, এতিয়া মিঠাতেলৰ দাম 150 টকা ওপৰত গুচি গ'ল। আপোনাৰ দৰৱৰ দাম সিমানেই বাঢ়িয়ে গ'ল। ঘৰত ৰোগীয়া মানুহ প্ৰত্যেকৰ ঘৰতে আছে। আজি চাকৰি কৰা নকৰা বুলি কথা নাই, প্ৰত্যেকৰ ঘৰত ৰোগীয়া মানুহ আছে, সেইখিনিও সমস্যা।